চিন্তাত আমি প্রত্যেকেই একজন শ্রমিক, প্রতিজনেই জীবনের কঠোর সংগ্রামৰ একজন যিহেতু শ্রমিক, গতিকে আমার দিবস সদায় হয়, কর্মত আমার দিবস থাকে। অকল শ্রমিক এটা ক্লাস বা শ্রেণী সৃষ্টি হৈ অনবৰতে অনন্ত প্ৰজন্মৰ কাৰণে শ্রমিক হৈ হৈ গৈ থাকিবৰ কাৰণে শ্রমিক হ'ব নালাগে, মালিক হ'বৰ কাৰণে শ্রমিক হ'ব লাগে। মালিক হ'বৰ কাৰণে মই শ্ৰম কৰিম, মই মালিক হ'বৰ কাৰণে মই মালিক হ'ম, তাৰপিছত মই শ্ৰম কৰি মালিক হ'ম, পৰিশ্ৰম কৰি মালিক হ'ম, ওপৰতে নহয়। তাৰপিছত অজস্ৰ শ্ৰমিকক মই সংস্থাপন দিয়াৰ চেষ্টা কৰিম, তাৰ পৰা আকৌ যাতে মালিক সৃষ্টি হয়। মালিক শ্ৰমিকৰ পৰা মালিক সৃষ্টি হ'লেহে পৃথিৱীত কৰ্মমুখী চেতনা উদ্গ্ৰীৱ হ'ব। বা অকল আমি আজি শ্ৰমিক দিৱস বুলি ভাবি সান্তনা লভি তাতে আনন্দ কৰিলে সেইটোতে কিন্তু শেষ হৈ যাব যদিহে মালিক হোৱাৰ মানসিকতা নাথাকে। কৰ্মতে হওক, পৰিশ্ৰমতে হওক বা চেতনাতে হওক, স্বাভিমানতে হওক, মানে জীয়াই থকাৰ সংকল্পত হওক, শ্ৰমিক দিৱসটো আচলতে এই শ্ৰম দিৱসত সংকল্পৰ দিৱস। আৰু প্ৰত্যেকজন শ্ৰমিকেই যাতে মালিকমুখী চেতনাৰে, মালিকমুখী মন্ত্ৰেৰে যাতে আগবাঢ়ি যাব পাৰে, সেই সংকল্পৰ দিৱস বুলিহে মই অনুভৱ কৰি আপোনালোকলৈ শ্ৰদ্ধা জনাই এই মোৰ সাধাৰণ বক্তব্য দুআষাৰত সামৰিছোঁ। ধন্যবাদ।